নিৰ্বাচনত চৰকাৰী কৰ্মচাৰীৰ নতুন শ্লোগান ভোট ফৰ OPS। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত ভোট ফৰ OPS শ্লোগানেৰে ৰাইজৰ কাষলৈ যাব চৰকাৰী কৰ্মচাৰী। NPSৰ সলনি OPS বাহালৰ দাবীত বৰপেটা চৰকাৰী কৰ্মচাৰীৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰী কৰ্মচাৰীৰ এই সিদ্ধান্তৰ কথা ঘোষণা। মঙলবাৰে দিনৰ 11 বজাৰ পৰা 1 বজালৈ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি লোকসভাৰ নিৰ্বাচনত চৰকাৰী কৰ্মচাৰীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা সদৰি কৰে। আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় সমিতিয়ে এটা প্ৰস্তাৱ আমাক দিছে যে গোটেই অসমত আমি 11 বজাৰ পৰা 1 বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আমি অৱস্থান ধৰ্মঘটৰ পিছত আমি অসমৰ মাননীয় ৰাজ্যপাললৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম যে আমাক NPS নালাগে, আমাক OPS লাগে। তো আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত যে অন্যান্য ৰাজ্য যদি NPS উঠাই পেলাই OPS দিব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে অসম চৰকাৰে আমাক দিব পাৰিব। গতিকে অতি শীঘ্ৰে লোকসভা নিৰ্বাচনৰ আগতেই মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা দিয়ক যে আমাক OPS দিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে অহা নিৰ্বাচনটো আমাৰ কৰ্মচাৰীসকলৰ পক্ষে হ'ব OPSৰ নিৰ্বাচন। আমাক যিজনে OPS দিব আমি তেওঁক ভোট দিম। আমাৰ শ্লোগান হ'ব ভোট ফৰ OPS। এইটো আমি ৰাজনৈতিকভাৱে আমি কৰ্মচাৰীসকলে কোনো ৰাজনীতিৰ পক্ষপাতী নহয়, কিন্তু আমি বিচাৰিছোঁ যে আমাক OPS লাগিব, আৰু যিসকলে আমাক OPS দিব আমি তেওঁলোকক ভোট দিম। আমাৰ এই শ্লোগান সৰ্বস্ত ৰাইজৰ মাজলৈ যাব, কাৰণ ৰাইজে গম পাব লাগে, বুজি পাব লাগে যে চৰকাৰী কৰ্মচাৰীসকলৰ অৱস্থা কি আৰু অৱসৰৰ পিছত কি হ'ব। কাৰণ আমি ৰাইজৰ লগতে আছোঁ, ৰাইজৰ সেৱাই আগবঢ়াব লাগিব। গতিকে আমি ৰাইজৰ মাজলৈ লৈ যাম। এইটো শুনক, আপোনালোকক কৈছোঁ যে অন্য ৰাজ্যই OPS দিলে যদি চৰকাৰ ভাঙা নাযায়, অসমখন কিয় ভাঙা যাব? মুখ্যমন্ত্ৰী মহোদয়ে দম মাৰি কৈ আছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত লৈ যাব, তেতিয়া OPS কিয় দিব নোৱাৰে? অথচ চৰকাৰী পক্ষ অৰ্থাৎ MLA MP সকলে OPS লৈ আছে, আপোনালোকে জানে। তেওঁলোকে যদি OPS ল'ব পাৰে আমাক কিয় দিব নোৱাৰে? পৰৱৰ্তী আন্দোলন কেন্দ্ৰীয় সমিতি যি আন্দোলন ঘোষণা কৰে এইটো, কিন্তু অহা নিৰ্বাচনৰ আগত এইটো শ্লোগান থাকিব, ৰাইজৰ মাজলৈ আমি যাম, ভোট ফৰ OPS। বৰপেটাৰ পৰা ৰাজকুমাৰ দাস ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।